Sai kyau na dare. Ba liji ne dare. Sâu siêu là đâu rồi nó ini pun kalauไม่ทันแล้วเลย बोला को पुकारे देखो गाड़ी बंद करिए।
বান মানে এতিয়া কালি ৰাতিপুৱা 10টা বজাৰ পৰা হেৰি বৰষুণ দি আছিলে, তাৰপিছত এতিয়া এঘণ্টামান হৈছে পানী এনেকৈ আহিলে, চব ফিচাই ঘূৰিছে চবৰে, আৰু এইটো অৱস্থা আপোনালোকে দেখিছে। আৰু প্ৰব্লেম মানে এতিয়া খোৱা পানীৰ কাৰণে আমাৰ প্ৰব্লেম হৈছে, আকৌ এনে গৰু ছাগলী ম'হ এইবিলাক গাহৰি চাহৰি থ'বলৈ অলপ অসুবিধা হয় আৰু তাৰপিছত আকৌ এনেকৈ আৰু মাছটো পুখুৰী মাছ আমাৰ ডাঙৰ ডাঙৰ আছিলে, এৰিছিলে গোটেই এৰি গ'ল। দেউতাই হেৰি 12 কেজি মানে এৰি দিছিলে মাছ ৰাজাখানা প্ৰত্যেক বছৰে তেনেকে। প্ৰত্যেক বছৰ মানে আমাৰ ইয়াত যিমান মানে বৰষুণ যিমান দিয়ে সিমান মানে বাৰিষা আহিয়ে থাকে, মানে ক'বই নোৱাৰে আৰু পুতুকে আহি যায় পানী। মাটাউৰিটো দিছিলে, দিলেও কি হ'ব, বহুত মানে হেৰিকে আহে যে অহল বহলকে আহে পানীবিলাক, অকল মাটাউৰিত নাযায় আৰু গোটেই বাগৰি আহে যে, এইটো কাৰণে এনেকুৱা হৈ যায়। পৰহি ৰাতিৰ পৰা যিটো বৰষুণ হ'ল, এই ৰায়ং নদী বানে মানে একদম গোটেই 2 নং শ্ৰীৰামপুৰীয়া গাঁওখনক মানে তছনছ কৰি গ'ল। সেইকাৰণে আমি খেতিয়ক ৰাইজে মানে এতিয়া উপায় নাইকিয়া হৈছে। যিহেতু মানে উদাহৰণস্বৰূপে এইটো কঠীয়া তুলি থৈছা আপোনালোকে, এইটো সদায় ইফালে ভানটো ছিঙিছে, এইটো যোৱা বছৰ বনাইছিলে, MLA নিজে আহি পিনি নিজে লাগি ভাগি পিনি বনাইছিলে, এতিয়া আজি যোৱাকালি আকৌ এনেকৈ গ'ল। এতিয়া আমাৰ বিশেষকৈ মানে আমাৰ যোগাযোগ ব্যৱস্থাটো নাইকিয়া হবে, এই আলিটো কহাইছে মানে পাছফালে, এই আলিটো সেইটোৱে মাত্ৰ এই এৰিয়াৰ মানে যোগাযোগটো এই ৰাস্তাটোৱে হয়। ইয়াত আমি 10-12খন গাঁৱে ইয়াৰ পৰাই আমি অহা যোৱা কৰোঁ। যিকোনো সমস্যাত প্ৰশাসনক ইয়াৰ পৰা যোগাযোগ কৰি আমি চিকিৎসালয় বা হওক, ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীয়ে হওক, ইয়াৰ পৰাই আমি ওলাওঁ। এই ৰাস্তাটো যেতিয়া যায় তেতিয়াতো আমাৰ বিচ্ছিন্ন হৈ যাব, জনায়ৰ পৰা বিচ্ছিন্ন হৈ যাব। সেইকাৰণে আমি ভাবোঁ প্ৰশাসনক অতি সোনকালে এই বান্ধটো অতি সোনকালে শীঘ্ৰে মানে বনাই দিব বুলি আশা ৰাখিছোঁ। যোৱা আজি 3 মাহ 4 মাহ আগতে গৰা খহনীয়া হৈ তলৰ পৰা খহি খতম কৰি দিলে, সেইকাৰণে আমি এতিয়া জাষ্ট আৰু যোৱাকালি পানী ডাঙৰ হৈ পিনি বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ, আৰু ইয়াতে মানুহ আমাৰ যাতায়াত অহা যোৱা অসুবিধা হৈ থাকে। সেইকাৰণে আমাৰ জনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ছাৰক আমি জনাইছোঁ যে এই আমাৰ ক্লাবাৰটো বিহিত ব্যৱস্থা কৰি আপোনালোকে বনাই দিব লাগে, কাৰণ আমাৰ ইয়াত চিৰাখোৱা, চন্তপুৰ, কঁতালগুৰি আৰু জয়পুৰ, টাইগেগুৰি কেইবাখন গাঁও লগ লাগি ইয়াতে অহা যোৱা কৰে। সেইকাৰণে আৰু আমাৰ শনিবাৰ বজাৰ ইয়াৰ পৰা যাবলগীয়া হয়, আমাৰ আদান প্ৰদান অলপ অহা যোৱা যাতায়াতৰ অৱস্থা বেয়া হৈ যায়। সেইকাৰণে আপোনাক আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ, যোৱাকালিও আৰু ইয়াৰ পানীৰ বহুত বেয়া অৱস্থাত পৰিণত হৈছিলে, সেইবুলি মই আপোনালোকক জনাইছোঁ। আৰু আমাৰ যিমান দল সংগঠন আছে সেইবিলাকৰ ওপৰত আপোনালোকে অলপ তত্বাৱধান কৰক।